का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। आलू आमार बाबे एक अपरिहार्य पाचली। এই আলু ৰান্ধনি ঘৰত থাকিলে ৰান্ধনিয়ে কিবা কৰি হ'লেও ভাত সাজ ৰান্ধি খুৱাব পাৰে। আলু প্ৰায়ভাগ মানুহৰে প্ৰিয় খাদ্য যদিও বহুমূত্ৰ বা ডায়েবেটিছত আক্ৰান্ত লোকসকলে খাবলৈ ইচ্ছা থাকিলেও নাখায়। অসমত 2018 পৰা 2019 বৰ্ষত এপাৰ্ট অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ অধীনত ইণ্টাৰনেশ্যনেল পটেটো চেণ্টাৰ চমুকৈ CIPয়ে কৃষি বিভাগৰ জৰিয়তে আলু খেতিৰ বিভিন্ন ধৰণৰ প্ৰদৰ্শনমূলক খেতিৰ শুভাৰম্ভ কৰিছিলে। এই প্ৰদৰ্শনমূলক খেতিৰ ভিতৰত জিৰ' টিলেজ কাল্টিভেশ্যন অৱ পটেটো হালকোৰ নমৰাকৈ কৰা আলু খেতি উল্লেখযোগ্য। হালকোৰ নমৰাকৈ কৰা আলু খেতিৰ সুবিধাসমূহ হ'ল ধান খেতিৰ পিছত চনপৰা মাটিৰ সঠিক ব্যৱহাৰ, শস্যৰ নিবিদিতা বৃদ্ধি কৰে, অৰ্থাৎ একেডৰা মাটিতে এটাতকৈ অধিক শস্যৰ খেতি কৰে। উৎপাদন ব্যয় হ্ৰাস হয়, কৃষিৰ বাবে সুন্দৰ পৰিৱেশ সৃষ্টি কৰে, জলসিঞ্চনৰ ব্যৱহাৰ কমোৱা বা শূন্য কৰে, কৃষি আয় বৃদ্ধি কৰে, ক্ষুদ্ৰ, উপান্ত আৰু মহিলা কৃষকসকলক উৎসাহিত কৰে। এই আলু খেতিৰ পদ্ধতি অতি সহজ। হালকোৰ নমৰাকৈ কৰা আলু খেতিৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল নতুনকৈ গজালি ওলোৱা ৰোগমুক্ত আলুগুটি 3.5 পৰা 4.5 চেণ্টিমিটাৰ আকাৰৰ, পচন সাৰ, কেঁচু সাৰ আৰু অন্য সাৰ, মাটি ঢাকনি বা মালচিঙৰ বাবে ধানৰ নৰা। জিৰ' টিলেজ আলু খেতিত কুফ্ৰি জৌতি আৰু কুফ্ৰি পোখৰাজৰ জাত অধিক উপযোগী। আমাৰ অসমত শালি ধানৰ খেতিৰ পিছত এক ব্যাপক অঞ্চল চন পৰি থাকে, গতিকে এই মাটিত হালকোৰ নমৰাকৈ আলু খেতি কৰিব পাৰে। এই পদ্ধতি অসমৰ আন আন জিলাৰ লগতে দৰং জিলাৰ কৃষকসকলেও, বিশেষকৈ মহিলা কৃষকসকলে আদৰি লৈছে। গতিকে আহক এই হালকোৰ নমৰাকৈ কৰা আলু খেতিৰ বিষয়ে কিছু কথা জানি লওঁ। এই বিষয়ে দৰং জিলাৰ শিৱাচাৰ উন্নয়ন খণ্ড এলেকাৰ বাবে নিয়োজিত BTM শ্ৰী শংকৰ নাথে কি কয় শুনো আহক। আমাৰ অসমত এতিয়া দেখা যায় যে ধাননি পথাৰবিলাক যেতিয়া সোণালী হৈ থাকে তেতিয়া দেখিবলৈ বৰ ধুনীয়া শুৱনি হয়, পথাৰখন সোণগুটি লাগি থাকে। কিন্তু তাৰ পিছতে যেতিয়া ধানখিনি আমি চপাওঁ, ধান দাৱনীয়ে দাই অহাৰ পিছত গোটেই পথাৰখন কিন্তু নৰানীয়ে আগুৰি থাকে, উকা হৈ থাকে পথাৰখন। আৰু সেইকাৰণে আমি ধানত অসমত যিমান এৰিয়া আমি কভাৰ কৰিব পাৰিছোঁ, কিন্তু তাৰ পৰিৱৰ্তে আমি অন্যান্য ৰবি শস্যতে হওক বা অন্য শস্যতে হওক আমাৰ এৰিয়া কভাৰেজটো যথেষ্ট কম। তাৰ ফলস্বৰূপে কি হৈছে যে আমি বৃহৎ পৰিমাণৰ খাদ্যশস্য বাহিৰৰ ৰাজ্যৰ পৰা, চুবুৰীয়া ৰাজ্যৰ পৰা আমদানি কৰি থাকিবলগীয়া হৈছে, যাৰ ফলত অসমত বছৰি কেইবা হাজাৰ কোটি টকাৰ ৰাজহ আমি হেৰুৱাবলগীয়া হৈছোঁ। আৰু এই যিটো আমাৰ টকাৰ বহিৰ্গমন ৰাজ্যৰ পৰা বাহিৰলৈ ৰাজ্যলৈ, সেইটো ৰোধ কৰাৰ কাৰণে আমাৰ হাতত ৰাস্তা আছে যে এই বৃহৎ নৰানীবিলাকৰ মাজত থকা যিখন উকা পথাৰ, সেই উকা পথাৰখন আমি সেউজীয়া কৰাৰ এটা লক্ষ্য ল'ব লাগে। আৰু আজি সেই বিষয়ে আমি আলোকপাত কৰিব বিচাৰিছোঁ কৃষক ৰাইজৰ লগত, যে আমি সেই পথাৰখন যদি আমি উকা পথাৰখন সেউজীয়া কৰিবলৈ লাগে, তেতিয়াহ'লে আমি সকলোৱে সংকল্প ল'ব লাগিব খেতি কৰাৰ কাৰণে। আৰু এটা খেতিয়ে নহয়, বছৰত 3-4টা খেতিলৈকে আমি একেডৰা মাটিতে কৰাৰ এটা সংকল্প ল'ব লাগিব। আৰু ঠিক তেনেকুৱা এটা সহজ কৃষি পদ্ধতি হৈছে আলু খেতি। এতিয়া আলু খেতি বুলি কওঁতে আমি প্ৰথমতে চবৰে মনতে আহে যে আমি ওখ মাটি বা ঠিক তেনেকুৱা মাটিতহে আমি আলু খেতি কৰিব পাৰোঁ। কিন্তু আমি
যদি নতুনকৈ চিন্তা কৰোঁ যে আমি ধান খেতি কৰা মাটিত ধান চপোৱাৰ পিছতো আমি আলু খেতি কৰিব পাৰোঁ আৰু সেই খেতিটো সম্পূৰ্ণভাৱে কোনো ধৰণৰ হাল কোৰ নোবোৱাকৈ কৰিব পৰা এটা খেতি, যাক আমি ইংৰাজীত জিৰ' টিলেজ পটেটো কাল্টিভেশ্যন বুলি কওঁ। অসমীয়াত ক'লে হ'ব যে হাল নোবোৱাকৈ কৰা আলু খেতি। এই আলু খেতিৰ কৃষি পদ্ধতিৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। এই আলু খেতি কৰিবলৈ হ'লে প্ৰথম কথা কি যে আমি মাটি নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ প্ৰথম চৰ্তটো হৈছে যে ধান খেতি কৰা মাটি। ধান খেতি কৰা মাটি, ধান চপোৱাৰ পিছত আমি এই আলু খেতিটো ইয়াত আৰম্ভ কৰোঁ আৰু পোনপ্ৰথমে আমি নৰানীৰ মাজলৈ গৈ মাটিখিনি চাব লাগে যে মাটিখিনিত পানীৰ পৰিমাণ কিমান আছে, মানে জীপ কিমান আছে, সেইটো আমি চাব লাগে। যদি একেবাৰে বোকা হৈ আছে তেতিয়াহ'লে আমি কিছুদিন ৰখিব লাগিব, শুকাব দিব লাগিব আৰু যেতিয়া একেবাৰে যদি শুকায়ো যায়, বেছিকৈ খৰখৰীয়া হৈ যায়, তেতিয়া আমি তাত পানী দিব লাগিব। কিন্তু তাৰ যিটো মাজৰ অৱস্থা, মাটিখিনি কুমলীয়া হৈ যেতিয়া থাকে তেতিয়া আমি তাত আলু ৰোপণ কৰিব পাৰোঁ। এতিয়া পদ্ধতিটো এনেকুৱা, প্ৰথমতে আমি বীজখিনি, আলুৰ যি বীজ, সেই বীজ কিনি আনিব লাগে। সেইটো বিভিন্ন জাতৰ হ'ব পাৰে, কৃষকসকলে যিটো জাতেই পচন্দ কৰে, বিশেষকৈ কুফ্ৰি জ্যোতি, কুফ্ৰি পোখৰাজ, কুফ্ৰি চুৰীয়া, এনেকুৱা ধৰণৰ জাতবিলাক আমাৰ খেতিয়কৰ মাজত জনপ্ৰিয়। তাৰোপৰি আমি আন যিবিলাক আমাৰ থলুৱা জাত আছে, সেই থলুৱা জাতৰ খেতিও এই পদ্ধতিত, কৃষি পদ্ধতিত কৰিব পাৰোঁ। এতিয়া আলুৰ বীজখিনি ভালকৈ অংকুৰণ হ'বলৈ এৰিব লাগে। অংকুৰণ হোৱাৰ পিছত আমি সেই আলুৰ বীজখিনি পাৰিলে শোধন কৰিব লাগে। গতিকে শোধন কৰিবলৈ হ'লে যিকোনো ভেঁকুৰনাশক ঔষধত আমি এই আলুখিনি শোধন কৰি ল'ব পাৰোঁ। তাৰপিছতে আমি মূল পথাৰত আলুখিনি প্ৰায় 55 চেণ্টিমিটাৰ দূৰে দূৰে শাৰী বনাই আৰু 20 পৰা 25 চেণ্টিমিটাৰ মূৰে মূৰে আলুসমূহ এটা আলুৰ পৰা আনটো আলুৰ ব্যৱধান ৰাখি আলুখিনি আমি পথাৰত এই গোটা মাটিৰ ওপৰতে থৈ যাব লাগে। সাৱধান হ'ব লাগে, আলুখিনি পুতি দিব নালাগে বা হেঁচি দিব নালাগে, যাতে আলুৱে আঘাত নাপায়। আলুখিনি মাটিৰ ওপৰতে শাৰী শাৰীকৈ থৈ যোৱাৰ পিছত তাৰ ওপৰত আমি ভালদৰে শুকোৱা পচন সাৰ আলুখিনিৰ ওপৰত একাজলিকৈ দি যাব লাগে। আৰু তাৰপিছতে আলুখিনিৰ সেই পচন সাৰৰ ওপৰত, পচন সাৰৰ ছাইডত আলুটো স্পৰ্শ নকৰাকৈ আমি ৰাসায়নিক সাৰখিনিও প্ৰয়োগ কৰিব পাৰোঁ। ৰাসায়নিক সাৰ আমি দিব পাৰোঁ ইউৰিয়া, ছিংগল ছুপাৰ ফছফেট আৰু মিউৰেট অফ পটাছ সাৰ। এই সাৰখিনি আমি আলুৰ পৰা 3 বা 4 ইঞ্চি দূৰত পৰাকৈ ছটিয়াই দিব লাগে বা ঘূৰণীয়াকৈ চাৰিওফালেও দিব পাৰোঁ। এই সাৰখিনিৰ অনুমোদিত হাৰত আমি দিব পাৰোঁ এনেধৰণে যে প্ৰতি বিঘা মাটিৰ কাৰণে আমি ইউৰিয়া সাৰ দিব পাৰোঁ 12 কেজি, ছিংগল ছুপাৰ ফছফেট সাৰ দিব পাৰোঁ আমি প্ৰায় 35 কেজি আৰু পটাছ সাৰ দিব পাৰোঁ আমি প্ৰতি বিঘা মাটিত 9 কেজি। ইয়াৰ লগতে আমি অধিক উৎপাদন আৰু আমাৰ গুণগত মানদণ্ড বঢ়োৱাৰ কাৰণে আমি প্ৰতি বিঘা মাটিত প্ৰায় 1.5 কেজি জিংক ফছফেট দিব পাৰোঁ। এইখিনি সাৰ তাৰ মাজত দিয়াৰ পিছত আমি এই গোটেই আলু ৰোৱা হোৱাৰ পিছত আমি নৰাৰে ঢাকি দিব লাগে। আমি নৰাখিনি ঢাকি দিওঁতে সাৱধান হ'ব লাগে এইটো কথা, যাতে নৰাৰ যিটো আমাৰ প্ৰস্থ বা ডাঠ, সেইটো কম বেছি হ'ব নালাগে। আমি নৰাখিনি আমি হেঁচি দিয়াৰ পিছত প্ৰায় 6 ইঞ্চি নৰাৰ ডাঠ আমাৰ প্ৰস্থ আমাৰ থাকিব লাগে আৰু হেঁচি নিদিওঁতে প্ৰায় 1 ফুটৰ 8 ইঞ্চি বা 1 ফুট থাকিলে আমাৰ কাৰণে সুবিধাজনক হয়। নৰা কম হ'লেও আলু উৎপাদন হ'ব, কিন্তু তাত সমস্যাটো হৈছে যদি নৰাটো বেছি কম হয় তেতিয়াহ'লে সূৰ্যৰ ৰশ্মিটো পোনপটীয়াকৈ আলুবিলাকৰ ওপৰত পৰিব আৰু তেতিয়া উৎপাদিত আলুখিনি সেউজীয়া ৰঙৰ হ'ব, যিটো আমাৰ খোৱাৰ কাৰণে অনুপযোগী হৈ পৰিব। গতিকে কৃষক ৰাইজে এই নৰা দিয়াৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে, যাতে উপযুক্ত প্ৰস্থটো মেইনটেইন কৰি পেলাই আমাৰ নৰাখিনি দিয়া হয়। হালকোৰ নমৰাকৈ কৰা আলু খেতিৰ প্ৰদৰ্শনমূলক খেতি চাবলৈ আমি গৈছিলোঁ দৰং জিলাৰ নিজ শালমৰা গাঁৱলৈ। চিপাজাৰ এগ্ৰ এণ্ড প্ৰডিউচাৰ কোম্পানীয়ে এইবাৰ হালকোৰ নমৰাকৈ আলু খেতি কৰিবলৈ লৈছে। আমি লগ পাইছিলোঁ শ্ৰীযুত পদুমনাথ, দীপকনাথ, পদুমনাথ কনিষ্ঠক। কুফ্ৰি পোখৰাজৰ অতি সুন্দৰভাৱে গজালি ওলোৱা আলুবোৰ ৰুবলৈ ধৰিছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৃষকসকলৰ হৈ শ্ৰী পদুমনাথে নিজৰ অভিজ্ঞতাৰে কি কয় শুনো আহক। আপোনাৰ কিমান সদস্য আছে? আমাৰ এটা এফাইজিত 20 গৰাকীকে আছে। আচ্ছা, আমি দেখিছোঁ আপোনালোকে হালকোৰ নমৰাকৈ যিটো খেতি জিৰ' টিলেজ পটেটো কাল্টিভেশ্যন বুলি কয়, আপোনালোকে কি আঁচনি ক'ৰ পৰা পাইছে আপোনালোকে? এইটো আমি অসম চৰকাৰৰ কৃষি বিভাগৰ এপাৰ্ট আত্মাৰ পৰা পাইছোঁ। আচ্ছা, আপোনালোকে এতিয়া কিমান কেনেকৈ কৰিলে, আপোনাৰ খেতিটো কেনেকৈ কৰিব লাগে, কেনেকৈ কৰিলে আপোনালোকে? এইটো আমাক প্ৰশিক্ষণ দিছে আমাৰ চিপাঝাৰ ব্লকৰ BTM সন্মানীয় শংকৰনাথ ছাৰে আমাক প্ৰশিক্ষণ দিছে কেনেকৈ ৰুব লাগিব আৰু সেইমতে ৰুইছোঁ আমি। আপোনালোকে এতিয়া ধৰি লওক
কিমান 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 1 বিঘা হ'বনে কিমান হ'ব? আমাৰ একচুৱেলি ইয়াতে আমাক 3 বিঘা মাটিৰ কাৰণে দিছে। ইয়াত আমাৰ 2 বিঘা হ'ব আৰু 1 বিঘা খলিহৈ গাঁৱত আছে। 3 বিঘা মাটিৰ কাৰণে পাইছোঁ আমি। আপুনি কেনেকৈ কৰিছে কওকচোন? আমি এইটো কৰিছোঁ, প্ৰথমতে হ'ল হাল বাব নালাগে, নৰাটো কাটিব লাগিব আৰু শাৰীবিলাকৰ ডিষ্টেঞ্চটো এটা শাৰীৰ পৰা আনটা শাৰীৰ ডিষ্টেঞ্চ আমি 55 চেণ্টিমিটাৰ দিছোঁ, এটা শাৰীৰ পৰা আনটা শাৰীলৈকে। মানে মেক্সিমাম আমাক কোৱা মতে 2 ফুট দিব পাৰি, আমি 5 চেণ্টিমিটাৰ কমাই দিছোঁ 55 চেণ্টিমিটাৰ এটা শাৰীৰ পৰা এটা শাৰীলৈকে। আৰু এটা আলুৰ পৰা এটা আলুলৈকে ডিষ্টেঞ্চ একচুৱেলি মেক্সিমাম দিব লাগে 1 ফুট, আমি 25 চেণ্টিমিটাৰ দিছোঁ, মিনিমাম 25 চেণ্টিমিটাৰ দিব পাৰোঁ, আমি 25 চেণ্টিমিটাৰ দিছোঁ। আৰু নৰাটো আপোনালোকে নিজে কাটিছে নে? নিজে কাটিছোঁ, নৰাটো নিজে কাটিছোঁ। তাৰপিছত আলুটো দি পেলাই তাৰ ওপৰত আমি পচন সাৰ আৰু পচন সাৰটোৰ লগত আমি কেঁচু সাৰ মিহলি কৰিছোঁ, কৰি আমি আলুটোৰ ওপৰত দিছোঁ, আলুটো ঢাক খোৱাকৈ। আৰু তাৰপিছত অলপ চাইডে অকণমান প্ৰডাকশ্যনটো বেছি পোৱাৰ আশাত আমি অকণমান কেমিকেল ইউজ কৰিছোঁ, ইউৰিয়া, পটাছ আৰু DAP। আচ্ছা, আপোনালোকে কেই ইঞ্চিকৈ দিছে নৰাটো? নৰাটো মোটামুটি আমাৰ ইয়াত প্ৰায় ওখ নেহেছিলে 1 ফুটতকৈ বেছি আছে মাটিৰ পৰা, হয়। আৰু হেঁচা মাৰি দিলে প্ৰায় 8 ইঞ্চিমান থাকিব। আচ্ছা, আপোনালোকে এইটো দেখিছে আগতে এইটো খেতি দেখিছে নাই আপোনালোকে? নাই, আমি আগতে দেখা নাছিলোঁ, এইটো এবাৰ প্ৰথম। আচ্ছা, আপোনাৰ হ'বনে খেতিটো? আশা কৰিছোঁ হ'ব বুলি, কাৰণ আমি 5 দিন আগতে ৰুইছিলোঁ আলু, তাত আমি দেখিছোঁ এতিয়া আলু পূৰা গজালি মেলিছে, প্ৰায় ইমানখিনি ওলাইছে। আচ্ছা, গতিকে সেই আলুটো দেখি পেলাই আমাৰ আশা হৈছে, আৰু আলুটো দেখিয়ে আমাৰ মানে আলুৰ যিটো কোৱালিটি পোখৰাজ দিছে, এইটো আমাৰ ভেৰাইটিটো পোখৰাজ, দেখি এটা অনুমান কৰিছোঁ যে আলুটো যথেষ্ট ভাল, আৰু চাইজটো আমাৰ বহুত পচন্দ হৈছে আলুৰ যিটো চাইজ। আৰু আপুনি বেলেগত যোৱা বছৰতো ইয়াতে 2 বছৰ 3 বছৰ ধৰি কৰি আছে, আপুনি চাব গৈছিল নেকি আগতে? নাই, মই এইটো চোৱা নাছিলোঁ, কিন্তু মই তাৰ আলু লগা গছ বা আলু দেখা পাইছোঁ, আৰু বাকী তেনেকুৱা বস্তুৰ ভিডিঅ'ত দেখা পাইছোঁ, আৰু কৃষকসকলক লগো পাইছোঁ, কিন্তু ডাইৰেক্ট দেখা নাই আমি। আচ্ছা, আপুনিতো ধৰক আমাৰ বহুতো এনেকুৱা নৰা চৰা বা এনেকৈ থাকে, আমাৰ খেতিয়কসকলক কি আহ্বান জনাব আপুনি? মই এইটো আহ্বান জনাম যে আমাৰ আলু খেতি 2 কঠা, মেক্সিমাম মানুহবিলাকে 1 কঠা 2 কঠা মাটি খেতি কৰে, প্ৰায় 10 চাহৰ পৰা 12 চাহ হাল বায়। এচাহত যদি আমি 250 টকাকৈ ধৰোঁ, প্ৰায় 3000তকৈ বেছি টকা হাল বাওঁতে যায়। 1 নম্বৰ এটা হাল বোৱা খৰচটো কমিল। 2 নম্বৰ, আলু নিৰণি কৰাটো এটা বিৰাট ডাঙৰ সমস্যা। বন বা গোহালি তাত মাটি দিয়া, 2বাৰ 3বাৰ মাটি দিব লাগে, এইটো এটা বহুত ডাঙৰ কষ্টকৰ কাম। গতিকে 1 বিঘা মাটিত আমি তেনেকুৱাকৈ হাল বাই খেতি কৰিবলৈ হ'লে খৰচটো বহুত বাঢ়িবই, আৰু বাকী মেন লেবাৰটো বহুত লাগিব। গতিকে 2টা বস্তু আমি কম পাইছোঁ ইয়াত। আৰু 3 নম্বৰ কথাটো হ'ল, আমি এই খেতিটো কৰিবৰ কাৰণে 1 কুইণ্টেল আলু কিনিবলৈ প্ৰায় 3500 টকা লাগিব, 3200 3500। গতিকে আমাৰ কৃষকসকলে আলু যদি ইমানখিনি কিনি পেলাই কৰিব নোৱাৰে। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল, মই কৃষকসকলক আহ্বান জনাম যে মাটি আমাৰ ইয়াত গোটেই বৃহৎ পথাৰখন এখন ভোগদৈ পথাৰ, এনেকুৱা বহুত পথাৰ হয়তো অসমত আছে যে যিয়ে মানে ধান কটাৰ পিছত গোটেই পথাৰখন এনে পৰি থাকে। গতিকে ধান কটাৰ পিছতে মানে সেই পথাৰখন কামত লাগি যায়। এইটো যদি বৃহৎ সংখ্যকত আমি কৰিব পাৰোঁ, যদি আমি সফল হওঁ, আমি আশা কৰিছোঁ আমি সফল হ'ম, তেতিয়াহ'লে আমি লাহে লাহে আগবাঢ়িব পাৰিম। আৰু এটা আপুনি ধৰি লওক এইটোত পানী যোগান নহ'লেও আপোনাৰ হৈ যাব, পানী যোগান দিব নালাগে ইয়াতে। মাত্ৰ এটাই অকণমান আছে যে এইটো বেমাৰৰ প্ৰতি আসক্তিটো অলপ বেছি, ব্লাইটৰ প্ৰতি। তাৰ কাৰণে আমাক এইটো কৈছে যে আমি বহুত মানে যত্ন ল'ব লাগিব, যে ব্লাইটৰ কাৰণে যাতে আমি ঔষধটো দি থাকোঁ। পৰীক্ষা নিৰীক্ষা আৰু অভিজ্ঞতাৰ দিশেৰে দেখা গৈছে, জিৰ' টিলেজ পদ্ধতিত আলু ৰোৱাৰ দূৰত্ব এনেধৰণৰ: গছৰ পৰা গছলৈ দূৰত্ব 20 চেণ্টিমিটাৰ আৰু শাৰীৰ মাজৰ দূৰত্ব 40 চেণ্টিমিটাৰ হ'লে ভাল হয়। 4-5 দিনৰ আগতে লগোৱা আলুবোৰ সুন্দৰভাৱে বাঢ়িবলৈ লৈছে। দৰং জিলাৰ বছাচুবা গাঁৱৰ মহিলাসকলে অতি উৎসাহেৰে জিৰ' টিলেজ পদ্ধতিত আলু খেতি কৰিছে। মহিলাসকলে সাৰ দিয়া, আলু ৰোৱা আৰু আলু ৰোৱাৰ পিছত প্ৰায় 8 ইঞ্চিমানকৈ নৰা জাপি দিয়া কাম কৰিছে। বছাচুবা গাঁৱৰ গোটৰ আশা VCSৰ সাক্ষাৎকাৰত এই বিশেষ পদ্ধতিৰ বিষয়ে শ্ৰীমতী গীতাৰাণী নাথে এনেদৰে কয়: আপোনালোকে এই আশা গ্ৰুপৰ পৰা আপোনালোকে কি কৰি আছে? আমি 3 বছৰ ধৰি মানে হাল কোৰ নবোৱাকৈ জিৰ' টিলেজ আলু ৰুই আছোঁ। এইবাৰ আপোনাৰ কিমান বিঘাত কৰিছে? এইবাৰ আমি 7 বিঘা। 7 বিঘাত কৰিছে। এতিয়ালৈকে কিমান লগোৱা হ'ল? এতিয়ালৈকে আমাৰ 1 বিঘামান লগোৱা হৈছে। অঁ, আচ্ছা, কেনে লাগিছে আপোনালোকৰ? আগতে ভাল লাগিছে। হয়, আমাৰ গ্ৰুপটোত 25জন সদস্য আছে। আমি আলুৰ উপৰিও আমি লাড়ু, পিঠা, আচাৰ বিভিন্ন কামত জড়িত হৈ আছোঁ। আমাৰ এইবাৰ জিৰ' টিলেজে আপোনালোকে ক'ৰ পৰা পাইছে? সুবিধাটো ক'ৰ পৰা পাইছে? আমি চিপাঝাৰ ব্লকৰ পৰা আত্মাৰ জৰিয়তে পাইছোঁ। আমাক নাথ ছাৰে বহুত সহায় সহযোগ কৰিছে।
আৰু আপোনালোকে পিঠা পনা কেনেকৈ হয় পিঠা পনা বনাইছোঁ তাৰপিছত এইবাৰ আমাৰ পিঠা অলপ আগতে আজি দুদিন আগত অষ্ট্ৰেলিয়ালৈকে গৈছে অসমৰ খেতিয়কৰ আলু খেতিৰ উৎপাদন কম হোৱাৰ মুখ্য কাৰণ হ'ল উন্নতমানৰ আলুৰ বীজৰ অভাৱ এই আলুৰ বীজৰ অভাৱ দূৰ কৰিবলৈ এপাৰ্ট আঁচনিত নেট হাউচিং অৰ্থাৎ নেটৰ ঘৰ বনাই উন্নতমানৰ আলুৰ বীজ লগাই খেতি কৰা হয় অসমৰ কেইখনমান জিলাৰ আৰম্ভ কৰা এই আলু বীজ উৎপাদন কাৰ্যসূচী দৰং জিলাৰ বছাচুবা গাঁৱৰ শ্ৰী ক্ষীৰোদ শৰ্মাৰ পথাৰত নেট হাউচ বনাই কৰা হৈছে এই আলু খেতিৰ বিষয়ে প্ৰগতিশীল কৃষক শ্ৰী ক্ষীৰোদ শৰ্মাই কি কয় শুনোৱা হওক আমি ভিচিএছৰ আণ্ডাৰত আমি কিছুমান কাম কৰা হৈছে আমাৰ গ্ৰুপত কিছুমান আমি মানে জাম জেলি আচাৰ তেনেকুৱা কৰা হৈছে লগতে আমি আলু খেতি কৰিছোঁ এইবাৰ যিটো 0 টিলেজ আলু খেতি আমি আজি 2-3 বছৰৰ পৰা কৰি আছোঁ আৰু এইবাৰ এই আচাৰ ভিচিএছৰ নামত এই নেট হাউচটো আহিছে আৰু এই নেট হাউচটোৰ ভিতৰত ফুল্লি প্ৰটেক্টেড হিচাপে আমি চিড প্ৰডাকশ্যনৰ কাৰণে যিটো আলু ইয়াত কৰা যাব আৰু সেইমতে আমাক আলুটো দিয়া হৈছে ইয়াতে যোৱাকালি এই ঘৰটো কমপ্লিট হৈ গৈছে ইয়াৰ পিছত আমি ইয়াত পাৱাৰ টিলাৰ মাৰি নেক্সট আলু আমি অহা বুধবাৰে আলু ৰোৱাৰ কাৰণে এটা মানে আনুষ্ঠানিকভাৱে ৰাখিছোঁ আৰু লগতে এই আঁচনিটো সম্পূৰ্ণ এপাৰ্ট আত্মাৰ জৰিয়তে আহিছে আমাৰ যিটো ডিষ্ট্ৰিক্টৰ এপাৰ্টৰ জৰিয়তে ইয়াত আত্মাৰ সম্পূৰ্ণ সহযোগ আত্মাৰ কৰ্মকৰ্তা বা ইয়াৰ প্ৰশিক্ষণ লোৱা হৈছিল ইয়াৰ আগতেও মই এই নেট হাউচত ঘৰৰ পৰা মই জিঞ্জিয়ালৈ গৈছিলোঁ জিঞ্জিয়াত তাত আলু খেতি কেনেকৈ কৰে নেট হাউচৰ ভিতৰত চাই আহিছিলোঁ আৰু বাহিৰতো কেনেকৈ কৰিছে চাই আহিছিলোঁ যোৱাবাৰ আৰু এইবাৰ এই আত্মা এপাৰ্টৰ জৰিয়তে আমি এই নেট হাউচটো পাইছোঁ আৰু এইবাৰ প্ৰথমবাৰৰ বাবে আমি দৰং জিলাৰ ভিতৰত এই প্ৰথম আৰম্ভ কৰিম এই নেটৰ তলত আলু খেতিটো আশা কৰা হৈছে মহিলাসকলৰ কৃষিৰ প্ৰতি আগ্ৰহ আৰু সহযোগিতাই কৃষি ক্ষেত্ৰখনৰ উন্নয়নত প্ৰভূত বৰঙণি আগবঢ়াব ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা জেওৰা বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে
কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।